আজি আমি আলোচনা কৰিম অপাৰেটিভ সেন্টেন্স ইচ্ছা বা আশীৰ্বাদসূচক বাক্য যিবোৰৰ দ্বাৰা আমাৰ মনৰ ইচ্ছা অভিলাষ প্ৰাৰ্থনা আশীৰ্বাদ ইত্যাদি প্ৰকাশ কৰা হয় তাকে অপাৰেটিভ সেন্টেন্স বোলে। যেনে মে হি লিভ লং, সি দীৰ্ঘদিন জীয়াই থাকক। মে হি বি হেপী, মে চি বি হেপী, তাই সুখী হ'ব। মে গড হেল্প দেম, ভগৱান তেওঁলোকক মংগল কৰিব। লং লিভ মাই ফাদাৰ, মোৰ দেউতা দীৰ্ঘজীৱী হওক। এই গোটেইকেইটা বাক্য আমাৰ মনৰ ইচ্ছা অভিলাষ বা প্ৰাৰ্থনা কৰা হৈছে। যাক আমি ইম্পাৰেটিভ সেন্টেন্সত অপাৰেটিভ সেন্টেন্সত লিখিম। অপাৰেটিভ সেন্টেন্স ইচ্ছা বা আশীৰ্বাদসূচক বাক্য। গতিকে বস্তুটো ইমান টান নহয়, সহজ আছে। বস্তুটো অলপ বুজি ল'লে হ'ল, ক্লিয়াৰকৈ গ'লে হ'ল, আপুনি আৰামত বুজিব পাৰিব।